আজি সদৰখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৰ দক্ষিণ মালিকাঞ্চল জিলা ছাত্ৰ সংগঠনৰ সহযোগত শবযাত্ৰা APDCL অৰ্থাৎ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি শবযাত্ৰা এয়া আছিল, এয়া আমি দ্বিতীয়বাৰৰ দিনা আজি আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। তথাপিও অসম চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰীৰ গা লৰা নাই। তেখেতে কিছুমান এনেকুৱা বক্তব্য দি আছে যি বক্তব্যই আৰু জুই বেছিহে হ'ব। গতিকে অতি সোনকালে আজি দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমি APDCLক সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক, ৰাইজৰ পৰা লুণ্ঠন ৰাজ বন্ধ কৰক। অন্যথা অসম আন্দোলনৰ নিচিনা এটা পৰিৱেশ অসমত মানে আবিৰ্ভাৱ হ'ব। পিছত আকৌ হয়তো আমাক গুলি কৰি মাৰিলেও আমি ক্ষান্ত নহ'ম। আমাক স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব, অন্যথা আমি ক্ষান্ত নহ'ম। আপোনালোকৰ দাবী যদি মানি নলয় কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব বুলি ভাবে? আমাৰ দাবী যদি মানি নলয় আমি আইন হাতত তুলি নলওঁ, কিন্তু আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমৰ ৰাইজে ৰাস্তা তালিবাটত নামিবলৈ বাধ্য হ'ব। আজি APDCLৰ বিৰুদ্ধে এক আন্দোলন আছিল। কাৰণ চাওক, APDCLে যি ধৰণৰ ৰাইজক ৰামঠগন দি আছে এইবিলাক অতি সোনকালে বন্ধ কৰিব লাগে। নহ'লে অনাগত দিনত কিছু বছৰ পিছত দেশৰ ভৱিষ্যত একেবাৰে বিলীন হৈ যাব। কাৰণ যি হাৰে স্মাৰ্ট মিটাৰে ৰাইজক বিলৰ হেঁচা ঠেলি আছে, এই হাৰে যদি বিল আহি থাকে তেনেহ'লে মানুহক ইলেক্ট্ৰিচিটিৰ কাৰেণ্টৰ কালেকশ্যনখন অতি সোনকালে বন্ধ কৰি দিব আৰু ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত ব্যৰ্থ হৈ যাব। কাৰণ আমি চৰকাৰক এটা কথা জানিব বিচাৰিছোঁ চৰকাৰৰ পৰা, চৰকাৰে যে স্মাৰ্ট মিটাৰ লগাইছে এইটো কি সঁচাকৈ ৰাইজৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবলৈ দিছেনে, নে অকল চৰকাৰী কাৰ্যালয়ত দিবলৈ দিছে? তেওঁ চৰকাৰী কাৰ্যালয়ত দিয়া স্মাৰ্ট মিটাৰ অসমীয়া ৰাইজৰ লগত গাদ্দাৰী কৰি ৰাইজৰ কাষত দি তেওঁ অসমীয়া জাতিৰ লগত ৰামঠগন দি আছে, জাতিৰ লগত হেতালি খেলি আছে। এই হেতালি খেলাখন অচিৰে বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ ফলত ৰাইজৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? স্মাৰ্ট মিটাৰৰ ফলত ৰাইজৰ অসুবিধাতকৈ ডাঙৰ অৰ্থৰ অসুবিধা হৈছে। কাৰণ স্মাৰ্ট মিটাৰৰ ফলত ৰাইজক এক মাহত 2টা বাল্ব জ্বলাই 1000ৰ পৰা 2000 টকা বিল দিবলগীয়া হৈছে। এইটো কেতিয়াও হ'বই নোৱাৰে। এইটো অকল হিমন্ত চৰকাৰৰ মুনাফা আদায়ৰ কাৰণে স্মাৰ্ট মিটাৰখন লগাইছে। একচুৱেলি স্মাৰ্ট মিটাৰখন স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইতে হয়। जिंदाबाद